হাতীখুলি কাণ্ডত অসমজুৰি জ্বলিছে জুই। বিশ্বনাথ জিলা আটছাই বিহালী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমজুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ আৰু চৰকাৰৰ গৃহ বিভাগ আৰু পুলিচ প্ৰশাসনে হাতীখুলিত অমানসিক শক্তি প্ৰদৰ্শন কৰি লাঠিচালনা কাৰ্যত আটছাই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে বৰসাহ দেখুৱাই বৃহৎ এক বুজাপৰাত পঞ্চতাৰকা হোটেল বনোৱাৰ ঠাই হিচাপে বাছি লৈছিল ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ সমীপতে থকা হাতীখুলি চাহ বাগিচাত, য'ত হাতীখুলি চাহ বাগিচাৰ ভূমিৰ পৰা কেইটা হেক্টৰ ভূমিক তহিলং কৰি হিন্দী চিনেমাৰ কাইদাৰে হোটেল বনোৱাৰ পৰিকল্পনা সহযোগিতাত আছিল চৰকাৰ। কিন্তু যুগ যুগ ধৰি এই চাহ বাগিচাৰ পৰা চাহ শ্ৰমিক ৰাইজে পেট পুহিব কিদৰে, যাৰ বাবে প্ৰতিবাদ কৰিব ওলাই যাওঁতেই আটছাৰ কেন্দ্ৰীয় সম্পাদককে ধৰি বহু পুৰুষ মহিলাই লাঠিৰ কোব খায়। গণতান্ত্ৰিকভাৱে কৰা আটছাৰ আন্দোলনকো মষিমূৰ কৰাৰ বাবে পুলিচে জঁপিয়াইছিল নিৰীহৰ ওপৰত, যাৰ বাবে অসমজুৰি আটছাৰ বিক্ষোভ কাৰ্যসূচী পৰিলক্ষিত হয়। সমান্তৰালকৈ বিশ্বনাথত আটছাইও বিহালী চাহ বাগিচাত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত আমি কিন্তু কেতিয়াও মানি নলওঁ আৰু আমাৰ যি চাহ শ্ৰমিকে হওক আটছাই হওক, যিটো যেতিয়া আমি তেওঁলোকে ৫ তাৰিখৰ হোটেল যেতিয়া নিৰ্মাণ কৰিবলৈ যাওঁতে আমাৰ যেতিয়া চাহ শ্ৰমিক যেতিয়া ৰাইজে যি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাই গৈছিলে, সেই চাহ শ্ৰমিক হওক আটছাকে হওক তেওঁলোক গৃহ বিভাগ বা পুলিচ বিভাগে যি প্ৰহাৰ কৰিছে, এই কাণ্ডকো আমি গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ পুলিচ প্ৰশাসনক। ভৱিষ্যতে যদি এই মাটি উচ্ছেদ কৰা যদি চৰকাৰে বন্ধ নকৰে, তেতিয়াহ'লে ভৱিষ্যতে হয়তো আমি চাহ শ্ৰমিকক বা আমি চাহ জনগোষ্ঠীৰ ৰাইজক আমি ৰাজপথত ওলাই আনিবলৈ আমি বাধ্য হৈ থাকিম। হয়, নিশ্চয় ৩১ তাৰিখে যি আটছাৰ লগত ঘটনা ঘটি গ'ল কাজিৰঙা হাতীখুলি চাহ বাগিচাত, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি অসম চৰকাৰক আমি জনাই দিছোঁ, যদি এনেধৰণে যদি আটছাৰ লগত আমাৰ চাহ শ্ৰমিক যদি এনেকৈ দমননীতি চলাই থাকে আৰু কেতিয়াও আটছা বহি নাথাকে, আমি গোটেই অসমৰ যিমান চাহ শ্ৰমিক আছে আমি ৰাজপথত ওলাই লৈ পেলাই আমি তীব্ৰ আন্দোলন কৰিম। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি বাৰম্বাৰ যিকোনো মিটিং মেলতে আপুনি এটা কথা কৈয়ে থাকে যে চাহ শ্ৰমিকৰ ওপৰত মোৰ দৰদ আছে। আপোনাৰ দৰদ নাই, আমি গম পাইছোঁ। এই সামান্য এটা আমি মাটিৰ কাৰণে যেতিয়া বিচাৰিব গৈছিলে, তেতিয়া আপোনালোক কিন্তু মাৰধৰ কৰিছে আৰু এয়া আমি চাহ শ্ৰমিকৰ আমি অপমান বুলি আমি এইটো গণ্য কৰিছোঁ। আৰু যদি অন্যথা যদি এনেকৈ যদি আৰু কেতিয়াবা যদি ঘটে, আমি সমগ্ৰ অসমৰ চাহ শ্ৰমিকক আমি ৰাজপথলৈ আনিবলৈ আমি বাধ্য থাকিম। কাজিৰঙা যি উচ্ছেদ আৰম্ভ কৰিছিলে অসম চৰকাৰ আৰু পুলিচ বিভাগে, প্ৰথমতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আজি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যাওঁতে পুলিচ প্ৰশাসনে যি ধৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰহাৰ কৰিছে, আৰু চাহ শ্ৰমিকক প্ৰহাৰ কৰে, এই প্ৰহাৰ আমি কেতিয়াও সহ্য নকৰোঁ। এনেকৈ যদি কাৰ্যসূচী আমাৰ গণতান্ত্ৰিকভাৱে কাৰ্যসূচী চলাই লৈ যাওঁতে যদি প্ৰশাসনে আমাক বাধা দিয়ে, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেতিয়াও বহি নাথাকোঁ। আৰু ইয়াৰ পৰাই মই ক'ব খুজিছোঁ যে অসমত ১২৬ জন মন্ত্ৰী বিধায়ক আছে, এই মন্ত্ৰী বিধায়কৰ ভিতৰত এজনৰো মুখত আজি এই যি প্ৰশাসনে প্ৰতিবাদ কৰিলে আমাৰ চাহ শ্ৰমিকৰ ওপৰত, কোনো গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পিছতো কোনো এজনৰ মুখত মাত নুফুটিলে মাত। আজি আমি যিহেতু এই কাৰ্যসূচী বিহালীত কৰি আছোঁ, বিহালীত আমাৰ নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তকো ধিক্কাৰ দিছোঁ যে তেওঁ এজন ইয়াত চাহ জনগোষ্ঠী থকাত ইয়াত যি ভোট লৈ তেওঁ ৰাজগাদী দখল কৰি আছিল ইমান দিনা, তেখেতৰ মুখতো আজি কোনো এটা মাতষাৰ নাই। তাৰ বাবে আমি ইয়াত আজি এই প্ৰতিবাদ স্থলীৰ পৰাই আমি ৰঞ্জিত দত্তকো ধিক্কাৰ দিছোঁ যে ৰঞ্জিত দত্তৰ লগতে যি ১২৬ জন মন্ত্ৰী MLA আৰু ১৪ জন সাংসদ আছে, তেখেত সকলোকৈ আমি ইয়াৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আজি অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কাজিৰঙা হাতীখোলা চাহ বাগিচাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিবলৈ যাওঁতে চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়াক অসম চৰকাৰৰ গৃহ বিভাগে, অসম পুলিচে যি ধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিছে, চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক তেওঁলোকে প্ৰহাৰ কৰাৰ আগতে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন আছিলে, অসম পুলিচে চিন্তা কৰাৰ প্ৰয়োজন আছিলে যে চাহ জনজাতি ছাত্ৰ সন্থাক আজি তেওঁলোকে মুকলিকৈ তেওঁলোকক প্ৰহাৰ কৰিছে আৰু এই কাৰ্যত আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰিছোঁ। আৰু যিহেতু চাহ শ্ৰমিকৰ সমস্যা লৈ যেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিবলৈ গৈছে, চাহ ছাত্ৰ সন্থাৰ নেতৃত্বত সাধাৰণ সম্পাদকৰ নেতৃত্বত এটা সজাতি দল গৈ আছে আৰু তাত শ শ চাহ শ্ৰমিক ৰাইজ সহযোগত এই আন্দোলন কৰিবলৈ যাওঁতে
পুলিচৰ যি বৰ্বৰতা আমি কোনো কাৰণত সহ্য কৰিব পৰা নাই আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি ক'ত সাহস পালে চাহজনী ছাত্ৰ সন্থাৰ নেতৃত্বৰ ওপৰত আপোনালোকে প্ৰহাৰ কৰিবৰ কাৰণে ক'ত সাহস পালে আপোনালোকে চাহ শ্ৰমিকৰ ভোটৰ পৰা আপোনালোকে গাদী দখল কৰিছে কিন্তু এই চাহ শ্ৰমিকৰ সমস্যা লৈ যেতিয়া প্ৰতিবাদ কৰিবলৈ যায় আপোনালোকে পুলিচ লগাই মিলিটাৰী লগাই আমাৰ নেতৃত্ববৃন্দক আজি আমাৰ চাহ শ্ৰমিক ৰাইজক আপোনালোকে প্ৰহাৰ কৰাটো আমি চাহ জনজাতি ছাত্ৰ সন্থাই কোনো কাৰণত সহ্য নকৰোঁ আৰু ইয়াৰ কাৰণে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ গৃহ বিভাগক ক'ব বিচাৰিছোঁ পৰ্যটন বিভাগক ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াৰ কাৰণে প্ৰস্তুত হৈ থাকক আপোনালোকে যিহেতু আমাৰ নেতৃত্বক আপোনালোকে প্ৰহাৰ কৰিছে তাৰ কাৰণে আপোনালোকে ইয়াৰ পৰিণাম ভুগিবৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈ থাকক আপোনালোকে নিশ্চিতভাৱে আমাৰ চাহ শ্ৰমিকৰ ওপৰত এই অন্যায় অত্যাচাৰ কিন্তু চাহ জনজাতি ছাত্ৰ সন্থা চাহ শ্ৰমিক ৰাইজে কোনো কাৰণত সহ্য নকৰে।